এপিচিচিৰ বৰ্তমানৰ মুখপাত্ৰ বুলি আজি কেইদিনমানৰ আগত নিযুক্তি দিছে লগতে তেখেতক আমাৰ মিচিং অট'নমাছ কাউন্সিলৰ চিফ কোঅৰ্ডিনেটৰ দায়িত্ব দিছে তাৰ আগত তেখেতৰ দায়িত্ব আছে তেখেত আছে অসম প্ৰদেশ টিচাৰ চেলৰ এজন ভাইচ প্ৰেচিডেণ্ট এজন ব্যক্তিক তিনিটা দায়িত্ব দিছে এই কথাটো কেনেকুৱা মই আজি আপোনালোকৰ জৰিয়তে মই অসম প্ৰদেশ কংগ্ৰেছ কমিটিক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ ৰাহুল গান্ধী ডাঙৰীয়াই কৈছিল আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই কৈছিল যে ওৱান মেন ওৱান পোষ্ট এজন ব্যক্তি এটাহে পদ কিন্তু আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃবৃন্দই আজি সুৰজিৎ দলে ডাঙৰীয়াক কি কাৰণত এজন ব্যক্তিক তিনিটা পোষ্ট দিছে তিনিটা পদত দিছে আৰু তেখেত ঢকুৱাখানা ব্লক কংগ্ৰেছৰ সভাপতি চেঞ্জ কৰিছে সম্পূৰ্ণ সুৰজিৎ দলে ডাঙৰীয়া কৰিছে আৰু এতিয়া ঢকুৱাখানা ব্লক কংগ্ৰেছত তেওঁ বহিৰজা হ'বলৈ আহিছোঁ আৰু সুৰজিৎ দলে ডাঙৰীয়াক মই সকীয়াই দিব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে সকীয়াই দিব বিচাৰিছোঁ আপোনাৰ যি ভ্ৰষ্টাচাৰ দুৰ্নীতি এই দুৰ্নীতি খুব কম দিনৰ ভিতৰত অসমৰ ৰাইজৰ আগত ফাদিল কৰিম এই কথাটো মই আজি স্পষ্টভাৱে আপোনাক কৈছোঁ আপুনি হাৰি যাব নোৱাৰিব আজি ব্লক কংগ্ৰেছৰ মই প্ৰাক্তন সভাপতি হিচাপে মই আজি ক'বলৈ খুবেৰে কৈছোঁ আপোনাৰ যি ভ্ৰষ্টাচাৰ দুৰ্নীতি আপোনাৰ যিমানবিলাক দুৰ্নীতি আছে খুব কম দিনৰ ভিতৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সকলো নেতাই যিসকলে আপোনাক আজি ভাল পাই আছে তেওঁলোকৰ লগতে অসমৰ সকলো জনসাধাৰণে আপোনাৰ যি দুৰ্নীতি ভ্ৰষ্টাচাৰ ফাদিল আমি ইতিমধ্যে কৰিবলৈ গৈ আছোঁ কম দিনৰ ভিতৰত আপুনি আপোনাৰ এই বিষয়ে ফাদিল হ'ব মই ঢকুৱাখানা ব্লক কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি আছিলোঁ কিন্তু অতি পৰিতাপৰ বিষয় যোৱা 2 তাৰিখে যোৱাকালি পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছ মুহূৰ্ততে আমাক ব্লক কংগ্ৰেছ কমিটিখন ভাঙি দিয়াৰ কাৰণে আমি মৰ্মাহত হৈছোঁ আমাৰ এটা নিয়ম আছে কংগ্ৰেছ দলত যে ইলেকশ্যনৰ সময়ত আমি সকলোৱে একগোট হ'ব লাগে বুলি আমাক নেতৃত্বই আমাক আহ্বান কৰে কিন্তু এতিয়া আমি দেখিছোঁ নেতৃত্বই ইলেকশ্যনৰ সময়ত মানুহ খেদাৰ ব্যৱস্থাহে কৰিছোঁ গতিকে আমি দুখ পাইছোঁ আমি প্ৰতিটো মণ্ডলত গৈ ৱাৰ্ডে আমি এই মানুহসকলে আমাৰ মণ্ডলৰ সভাপতিসকলৰ সহযোগত আমি ৱাৰ্ড মেম্বাৰ খেলিবৰ কাৰণে আমি প্ৰস্তুতি আগবঢ়াই নিছিলোঁ আমাক এই মাজৰ পৰা আমাৰ আচলতে কংগ্ৰেছ তেওঁলোকে ভাল হোৱাটো বিচৰা নাই কাৰণে এইটো কাম কৰিছে বুলি আমাৰ অনুভৱ হৈছে আৰু তেওঁ এইটো কৰিছে যে বৰ্তমান মিচিং অট'নমাছ কাউন্সিলৰ পৰা মিচিং অট'নমাছ কাউন্সিলটো চলাই গণশক্তি দলে আৰু বিজেপিৰ মানে নেতা অনুজ পেগুৰ নেতৃত্বত চলে তেওঁ কিন্তু বৰ্তমান এই আমাৰ মিচিং অট'নমাছ কাউন্সিলৰ পৰা কি কেনেকৈ এজন কংগ্ৰেছৰ পৰা টিকেট বিচৰা মানুহজনে কেনেকৈ তাত কাম মানে MSCৰ পৰা কাম লৈ তেওঁ কাম কাজ কৰি আছে 1 কোটি টকাৰ কাম তেওঁ এতিয়া কৰি আছে আৰু আগতেও কৰিছে গতিকে তেওঁলোকে গোৱামুখত গণশক্তি আৰু বিজেপি কৰে আৰু কংগ্ৰেছ ঢকুৱাখানা কংগ্ৰেছ কৰি দেখুৱালে আমি মানিম সেই কথাটো আমি আগতেও সকীয়াই দিছোঁ